মই আচৰিত পাইছো মানৱ অধিকাৰৰ কিমান উলংঘন। 4 ঘণ্টা এক্সট্ৰা কাম কৰি পইচা দিয়ে 2 ঘণ্টা, 2 ঘণ্টা এক্সট্ৰা কাম কৰি 1 পইচাও এক্সট্ৰা নিদিয়ে। কিমান শ্ৰম আইনৰ উলংঘন। তাহলে চৰকাৰৰ ভূমিকাটো কি হ'ব লাগিছিল? চৰকাৰৰ এটা বিয়াগম শ্ৰম বিভাগ আছে। সেই শ্ৰম বিভাগটোৰ দায়িত্ব আছিল যে কোম্পানীয়ে আইন উলংঘা কৰিছে তেওঁলোকক আমি জৰিমনা কৰা। তেওঁলোকে কি কৰিছে? তেওঁলোকে কোম্পানীক নিৰ্দেশ দিছে পাৰিলে ইহঁতক খেদ। মুখ্যমন্ত্ৰীয়ে কি কৈছে? মুখ্যমন্ত্ৰীয়ে কৈছে যদি তেওঁলোকে কাম নকৰে আমি বেলেগ নিবনুৱাৰ অভাৱ নাই, আমি তেওঁলোকক কামত লগাম। কি কৈ আছে তেওঁ নিজেও বুজা নাই। অসমত নিবনুৱা সমস্যা সমাধানত বোলে তেওঁ সফল। অসমত বোলে কৰ্মসংস্থান দিয়াৰ ক্ষেত্ৰত তেওঁ 1 নম্বৰ। তেনেহলে আকৌ কি কৈছে যে 108ৰ মানুহে যদি কাম নকৰে তেওঁলোকক খেদি আমি অন্য নিবনুৱা, তাৰমানে নিবনুৱাৰ অসমত অভাৱ নাই। তেওঁ যিটো কথা ক'ব বিচাৰিছে নিবনুৱাৰ অভাৱ নাই, এইটো তোমাৰ সাফল্য নে তোমাৰ ব্যৰ্থতা? এখন চৰকাৰৰ এইটো সাফল্য নে এইটো ব্যৰ্থতা? এইটো ব্যৰ্থতা। গতিকে সেইটো কথাই এতিয়া তেওঁক কোনে ক'ব? ৰজাক কোনে ক'ব যে তুমি উলংঘ? তুমি যোৱা সময়ছোৱাত অসমত সাধাৰণ মানুহৰ কাৰণে যিখিনি কাম কৰিব লাগিছিল, আজি আপোনালোকে চাওক সৰু সৰু মহিলাবিলাক, সৰু সৰু কামৰ মহিলা, এই যে আপোনাৰ অংগনবাদী, তাৰপিছত আপোনাৰ কি বুলি কয় আশা কৰ্মী, তাৰপিছত ৰন্ধন কৰ্মী, কেনেকে চাকৰিকেইটা খাবৰ পাৰিব তাৰ কাৰণেহে লাগি আছে। দৰমহা বৃদ্ধি তেওঁলোকে নাই, ন্যূনতম কি টকা দিব লাগে তাত তেওঁলোকে নাই। অথচ কোটি কোটি টকা খৰচ কৰি আছে 1000 ল'ৰাক চাকৰি দিব, তাৰ কাৰণে আপোনাৰ ডাঙৰ মঞ্চ সাজি 1 কোটি টকা খৰচ কৰে। এইটো আমাৰ চৰকাৰ। গতিকে ইয়াৰ বিৰুদ্ধে 108ৰ কৰ্মচাৰীসকলে যি আন্দোলন কৰিছে, এই আন্দোলন কেৱল তেওঁলোকৰ আন্দোলন বুলি অসমৰ ৰাইজে ভাবি থাকিলে নহ'ব। অসমৰ ৰাইজৰ অন্যান্য অংশৰ মানুহৰ দায়িত্ব আছে। কি? কোনোবাই যদি ন্যায্য প্ৰাপ্তিৰ কাৰণে আন্দোলন কৰিছে সেই আন্দোলনৰ কাষত অন্তত থিয় দিব লাগে, তেওঁলোকৰ সন্মুখত আহি পেলাই অন্তত মাত এষাৰ দিব লাগে। গতিকে অসমত যিমান দল সংগঠন আছে, জাতীয় সংগঠন বুলিও কয় বহুতে নিজকে, সকলোকে মই আবেদন জনাইছো এই ন্যায্য প্ৰাপ্তিৰ কাৰণে 3000 অসমৰ থলুৱা যুৱক যুৱতীয়ে যে আজি সংগ্ৰাম কৰি আছে, এই সংগ্ৰামৰ কাৰণে সকলোৱে আগবাঢ়ি আহক। চৰকাৰক আমি বাধ্য কৰিব লাগিব, আমি ব্যক্তিগত কোম্পানীক বাধ্য কৰিব লাগিব ন্যায্য প্ৰাপ্তি দিয়াৰ কাৰণে। গতিকে এই যে তেওঁলোকে যি কাম কাজবিলাক কৰি আছে, এই কাম কাজবিলাকক আমি নিন্দা কৰিছো। কি কৈছে যে আমি আপোনালোকৰ চাকৰি টাৰ্মিনেট কৰিম, চাকৰি আপোনালোকৰ নহ'ব আপোনালোকে যদি আন্দোলন কৰি থাকে। আন্দোলনটো ফূৰ্তি কৰিব অহা নাই, ইমান বছৰতো এই আন্দোলন হোৱা নাছিল এনেকে যুদ্ধং দেহি। এতিয়া মানুহে কি কৈছে মই দেখিছো, আপোনালোকৰ নেতৃবৃন্দই কৈছে হয় আমি মৰিম, নহলে আমাৰ প্ৰাপ্য আমি আদায় কৰি যাম। কিয় কৈছে? ফূৰ্তিত হোৱা নাই। তেওঁলোকেও জানে, 108ৰ কৰ্মচাৰীসকলে জানে যে তেওঁলোকৰ চাকৰিৰ প্ৰতি ভাবুকি আহিব। এই ভাবুকি স্বত্তেও তেওঁলোকে যি মানে ভূমিকা গ্ৰহণ কৰিছে, এই ভূমিকাক মই আদৰণি জনাইছো, অভিনন্দন জনাইছো। আৰু চৰকাৰৰ এই টাৰ্মিনেশ্যনৰ যিটো ভাবুকি যে কামৰ পৰা খেদিম, এই ভাবুকিক আমি নিন্দা কৰিছো। আৰু প্ৰথম কথা হ'ল এই টাৰ্মিনেশ্যনৰ ভাবুকি উঠাই মুখ্যমন্ত্ৰীয়ে উদ্যোগ লওক যাতে সফল আলোচনা এটা কৰ্তৃপক্ষৰ লগত হয়। মই ইয়াতে সন্মুখতে দাবী দেখিছো, জৰুৰীকালীন সেৱা ব্যক্তিগত খণ্ডক গটোৱাৰ ব্যৱস্থা বন্ধ কৰক, অত্যন্ত ন্যায্য দাবী। আজি আমি মেডিকেল কলেজবিলাকলৈ গৈ দেখো যিসকলৰ আয়ুষ্মান কাৰ্ড আছে তেওঁলোকে পায় সুবিধা কেতিয়া? যেতিয়া হস্পিটেলাইজ হ'ব। তাক বাদ দিলে চাবচোন মেডিকেল কলেজবিলাকত খৰচ কিমান। আৰু যিবিলাকৰ কাৰ্ড নাই কিন্তু অৱস্থা ভাল নহয়, তেওঁলোকৰ অৱস্থা একোটা মানে আপোনাৰ চিকিৎসা কৰাৰ কাৰণে কি অৱস্থা। গতিকে ব্যক্তিগতকৰণ কৰাৰ এই সিদ্ধান্ত জৰুৰীকালীন সেৱা, এই আমি সম্পূৰ্ণ বিৰোধিতা কৰো। আমিও আপোনালোকৰ লগত দাবী কৰো যে এই সেৱাটো চৰকাৰে নিজৰ হাতলৈ ঘূৰাই আনক। গতিকে এই চৰকাৰক তেওঁলোকৰ এই
শ্ৰমিক বিৰোধী কৰ্মচাৰী বিৰোধী ভূমিকা বন্ধ কৰি আলোচনাৰ দুৱাৰ মুকলি কৰিবলৈ আৰু যিসকলে আইন ভংগ কৰি আছে এই মালিক কোম্পানী এই কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছো আৰু আপোনালোকক পুনৰ সংগ্ৰামী অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো।